অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰাথমিক বিদ্যালয়সমূহত ভাষাৰ এটি জৰীপ চলি আছিলে, য'ত ছাত্ৰী ভাষা, কুৰ্মালী, কুৰুখ, মুণ্ডাৰী, চাওতালী এনেকৈ কৰি 12টা ভাষা উল্লেখ কৰিছে। তাত আমাৰ এই কুৰ্মী জনজাতিৰ কুৰ্মালী ভাষা অন্তৰ্ভুক্তি কৰিছে। আৰু ইয়াত এটা ভাষা আমি দেখি পাইছোঁ, ছাত্ৰী ভাষা, যিটো অসমত ছাত্ৰী ভাষা বুলি নাই কোনো। ছাত্ৰী ভাষা বৰ্তমান নাগপুৰী ভাষা হিচাপে নামাকৰণ হৈ বা ৰাঁচী বিশ্ববিদ্যালয় পাঠদান চলে, কিন্তু আমাৰ অসমত এই ভাষাটো নাই। ইয়াক আমাক এই জৰীপত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি চৰকাৰক আমি জনাওঁ যে এই ভাষাটো আমাৰ ইয়াত কোনো অসমত চিন-চাপ নাই। আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী চাহ জনগোষ্ঠীৰ যিমান সংস্কৃতি আছে, যেনে আমি কৰম সংস্কৃতি, টুচু সংস্কৃতি, চহৰাই সংস্কৃতি, যিমানবোৰ গীত মাত লোকগীতবোৰ পাওঁ আমি সকলোবোৰ আমাৰ এই কুৰ্মালী ভাষাত পোৱা যায়। সেয়েহে আমি আজি এই সভাত এটা প্ৰস্তাৱ লৈছোঁ যে প্ৰথম প্ৰস্তাৱ আমি লৈছোঁ আমাৰ এই কুৰ্মালী ভাষাক অসমৰ বিশ্ববিদ্যালয়সমূহত ছমহীয়া পাঠদানৰ সুবিধা প্ৰদান কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু দ্বিতীয়তে আমি এই ভাষাক অসমৰ চাহ জনগোষ্ঠীৰ হৰমিটান যেনে কুৰ্মী জনজাতিৰ উপৰিও পানতাঁতী, ৰাজোৱাৰ, মুণ্ডা, চাওতাল আদি সকলোৱে এই ভাষাক কয়। আৰু এই ভাষাক আমি অসমৰ চাহ জনগোষ্ঠীৰ ভাষা হিচাপে প্ৰাধান্য দিয়ে বুলি আমি দাবী জনাইছোঁ। আৰু আগন্তুক লোকপিয়লত এই ভাষাক যিহেতু স্কুল পৰ্যায়ত আমাৰ চৰকাৰে জৰীপ চলাই আছে, ঘৰুৱা ভাষা আমাৰ আদিবাসী চাহ জনগোষ্ঠীত কি ভাষা আছে, তাত কুৰ্মালী ভাষাক প্ৰাধান্য দিছে। সেয়ে হৰমিটান কোৱা এই কুৰ্মালী ভাষাক আমাৰ আগন্তুক লোকপিয়লত ঘৰুৱা ভাষা হিচাপে অন্তৰ্ভুক্তি কৰে আৰু কুৰ্মালী ভাষী ৰাইজ এই বিষয়ত অলপ সচেতন হয়। তাৰ বিষয়েও আমি আজি এই সভাত গুৰুত্ব সহকাৰে আলোচনা কৰোঁ। আৰু আমাৰ সভাত সিদ্ধান্ত লৈছোঁ যে আমাৰ এই হৰমিটান সমাজত এই কুৰ্মালী ভাষাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ কাৰণে আমি কেইবালানি আমি কাৰ্যসূচী হাতত লৈছোঁ। এই সভাৰ জৰিয়তে আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰথম প্ৰস্তাৱটো হৈছে যে আমি অসম কুৰ্মী ছাত্ৰ সন্থাই অসম কুৰ্মী সমাজৰ নৱনিৰ্বাচিত সভাপতি কৃষ্ণ কুৰ্মী আৰু সম্পাদক প্ৰবীণ কুৰ্মীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবিছোঁ অনাগত দিনত অসম কুৰ্মী সমাজে জাতিটোৰ খাতে উন্নয়নৰ কাৰণে কাম কৰি যাব আৰু ভাষা সংস্কৃতিক খুব গুৰুত্ব দিব বুলি আমি আজি এই সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমৰ প্ৰতিটো চুকে কোণে থকা অসমৰ কুৰ্মী সমাজত যাতে কুৰ্মী ছাত্ৰ সন্থা গঠন কৰিব পৰা যায় আৰু ভাষাটো যাতে মানে কটকটীয়া কৰিব পৰা যায়, ভাষাটো যাতে বা ভাষা সংস্কৃতি যাতে কুৰ্মী সমাজত প্ৰচলিত হয়, তাৰ বাবে কিন্তু আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে অসম কুৰ্মী ছাত্ৰ সন্থা আৰু অসম কুৰ্মী সমাজৰ মাজত এটা মত বিৰোধ চলি আছে। লগতে আন এটা সংগঠনো চলি আছে যে অসম কুৰ্মী মাহাতো সমাজ। সেয়েহে আমি অসম কুৰ্মী ছাত্ৰ সন্থাই এই 1 মাহৰ ভিতৰতে অসম কুৰ্মী ছাত্ৰ সন্থা, অসম কুৰ্মী সমাজ আৰু অসম কুৰ্মী মাহাতো সমাজৰ লগত ত্ৰিপাক্ষিক বৈঠক এটা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে অসম কুৰ্মী সমাজক এতিয়া আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকৰ যিটো প্ৰতীক তেওঁ ব্যৱহাৰ কৰি আছে, অসম কুৰ্মী সমাজৰ যিটো প্ৰতীক ব্যৱহাৰ কৰিছে আৰু অসম কুৰ্মী ক্ষেত্ৰীয় সভাই যিটো প্ৰতীক ব্যৱহাৰ কৰি আছে, দুইটাই একেই। সেয়েহে আমি অসমৰ কুৰ্মীসকলক যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰে, তাৰ কাৰণে কিন্তু প্ৰতীকটোৰ ওপৰত তেওঁলোকক এটি চকু দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ ভাষাৰ লগত জড়িত কুৰ্মালী ভাষাটিক যাতে চৰকাৰে অতি শীঘ্ৰে স্বীকৃতি প্ৰদান কৰিব লাগে, তাৰ বাবে আমি এটি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।